স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅ'লৈ মোৰ নাম অৰিস্মিতা শৰ্মা আজি আপোনালোকৰ বাবে লৈ আহিছো সিম্পল ফ্ৰক এটা সেই ফ্ৰকটো মই কেনেকৈ কাট কৰি চিলালো তাকে দেখুৱাবলৈ ওলাইছো আৰু লগতে আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে মইনো অশেষ ধন্যবাদ কিয় জ্ঞাপন কৰিলো ৰেখাবাক আপোনালোকে সকলোৱে ৰেখাবাৰ ভিডিঅ'বোৰ চাই আৰু লগতে ময়ো চাওঁ তেওঁৰ ভিডিঅ'বোৰ খুব ভাল লাগে তেওঁৰ যিবোৰ ৰন্ধন প্ৰণালীৰ বিষয়ে দেখুৱাই ৰন্ধন যিবোৰ ৰান্ধে সেইবোৰ আমিও ট্ৰাই কৰি চাওঁ ভাল লাগে আৰু লগতে তেওঁ চিলাই সম্পৰ্কীয় কিছুমান ভিডিঅ' আপলোড কৰে তাৰে এটা মই ভিডিঅ' বাৰ চাইছিলোঁ যে সৰু সৰু টুকুৰা কাপোৰবোৰেনো কিনো আমি কৰিব পাৰোঁ মই তেওঁৰ ভিডিঅ'টো চাই তেওঁক অনুকৰণ কৰি ময়ো তেনেকৈ ট্ৰাংকৰ কভাৰ এটা বনাইছিলোঁ সেইটো আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোবোৰ চাই যাব আপোনালোকে দেখিব আৰু লগতে মই তেওঁক এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তুমি ইমান ধুনীয়াকৈ আমাক এইবোৰ দেখুৱাই যোৱা বা তো বেছি দীঘলীয়া নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ তেন্তে আহকচোন আমি চাই লওঁ প্ৰথমতে মই এনেকৈ ফোল্ড কৰি লৈছোঁ চাৰিটা ফোল্ড 1 2 3 and 4 এটা সাইড খোলা লৈছোঁ আৰু আনটো সাইড আমি বন্ধ লৈছোঁ এতিয়া আমি ফিটাৰ সহায়ত জোখ ল'ম প্ৰথমতে মই লেংথটো লৈ লৈছোঁ লেংথ আমাৰ আছে 35 এয়া আপোনালোকে দেখা পাইছে 35 এতিয়া আমি নেক লৈছোঁ 2.5 আৰু শোল্ডাৰ লৈছোঁ 3.5 আৰু হেণ্ড কাফ লৈছোঁ হেণ্ড কাফ অৰ্থাৎ আৰ্ম হোল 6.5 আপোনালোকে হাত চুটি বিচাৰিলে কিছুমানে 5.5 লোৱা দেখা যায় আপোনালোকে 5.5 ল'ব পাৰে এতিয়া আমি আৰ্ম হোলৰ পৰা লৈছোঁ চেষ্ট আমি এটা সাইড লৈছোঁ 9.5 আৰু আনটো সাইড লৈছোঁ 11.5 এতিয়া আমি হাতখন আঁকি ল'লোঁ 11.5 যে লৈছোঁ সেইটোত আমি কাট কৰিম 2 ইঞ্চি এটা বঢ়াই লৈছোঁ এতিয়া তাৰপিছত ডিঙিৰ জোখটো ল'ম এইটো ফ্ৰণ্ট সাইড লৈছোঁ মই 6.5 লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে তাতকৈ আগুৱাইও ল'ব পাৰে 6.5তকৈ যদি তলত কৰে তেতিয়াহ'লে ফ্ৰকটো নামি যাব সেইবাবে আমি 6.5 লৈছোঁ এতিয়া মই এইটো ৰাউণ্ড ডিজাইন কৰিম এয়া ৰাউণ্ডটো আঁকি লৈছোঁ এয়া হৈ গ'ল যদি এইখিনিতে ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব এতিয়া আমি সেই চেষ্টৰ পৰা অৰ্থাৎ বুকুৰ পৰা এনেকৈ ডিজাইনটো আঁকি লৈছোঁ এতিয়া আমি এনেকৈ বহল কৰি লৈছোঁ যাতে ফ্ৰকটো চেপন হৈ নাযায় সেইবাবে এতিয়া আমি নেক এণ্ড শোল্ডাৰৰ মাজৰ পৰা বডি লেংথটো লৈ ল'ম বডি লেংথ লৈছোঁ 14 সৰু ল'ৰা ছোৱালীৰ বাবে আপোনালোকে 12ও ল'ব পাৰে বা 13ও ল'ব পাৰে এতিয়া সেই বডি লেংথৰ পৰা ৱেষ্টটো লৈছোঁ অৰ্থাৎ কঁকাল 8.5 আৰু 10.5 অকণমান বঢ়াই লৈছোঁ যাতে আমাৰ শকত হ'লেও কেতিয়াবা খুলি কিনে আকৌ চিলাই দিব পাৰোঁ
আপোনালোকৰ যদি কিবা ভয় লাগে তেতিয়াহ'লে আপোনালোকে পেপাৰত কাট কৰিও চাব পাৰে। এতিয়া আমাৰ কাট কৰা হৈ গ'ল। এতিয়া আমি ফ্ৰণ্ট ছাইডটো ওলাই থৈ দিম। এই কাৰণে ওলাই থৈছোঁ যে আমি বেক ছাইডৰ ডিজাইনটো কৰিব আছোঁ। এতিয়া মই বেক ছাইডৰ ডিজাইনটো ভি দিম। সেই ঠিক আগৰ নিচিনাকৈ নেকটো লৈছোঁ 2.5। সেই নেকৰ পৰা আমি আকৌ ডিঙিৰ জোখটো লৈছোঁ 8.5। আপোনালোকে ইচ্ছা কৰিলে যিমান দিয়ে দিব পাৰে পিছফালৰ ডিজাইনটোৰ বাবে। এয়া আমাৰ ভি শেপত এনেকৈ আঁকি লৈছোঁ। এয়া কাট কৰি দিলোঁ। এতিয়া আমাৰ ৰাউণ্ড ডিজাইনটোতো আঁকি থোৱা আছিলে। এতিয়া আমাৰ কাট কৰি দিলে হৈ যাব। যদি আমি দুইটা ছাইড ৰাউণ্ড ডিজাইন দিলোঁ হয় তেতিয়াহ'লে একেলগে কাট কৰিলেও হৈ গ'ল হয়, কিন্তু দুইটা বেলেগ বেলেগ দিয়াৰ কাৰণে এটা এটা পাৰ্ট কৰি উলিয়াব লগা হৈছে। এতিয়া আমি ৰাউণ্ড ডিজাইনটোৰ বাবে আমি লাইলিন কাট কৰি ল'ম। আপোনালোকৰ যদি ফ্ৰকৰ পিছৰ কাপোৰটো প্ৰিণ্টটোৰ ৰৈ যায় তাৰ পৰাও আপোনালোকে দিব পাৰে, কিন্তু মোৰ অকণমান শ্বৰ্ট হ'ল সেইবাবে মই লাইলিনৰ পৰাই উলিয়াব লগা হৈছে। এতিয়া এনেকৈ ৰাউণ্ড ডিজাইনটো আঁকি লৈছোঁ। এতিয়া আমি কাট কৰি দিম। খুব উজু হয়, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। যদি কিবা বুজি নাপায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমাৰ ৰাউণ্ড ডিজাইনটো হৈ গ'ল। এতিয়া আমি তলফালে এনেকৈ এটা ফ'ল্ড আৰু এটা ফ'ল্ড কৰি নেক্সট দুটা ফ'ল্ড কৰি আমি চিলাই গৈ থাকিম ৰাউণ্ড শ্বেপত। মই খুব সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা কনফিউজন হয় বা আপোনালোকে বুজি নাপায় মোক ক'ব। এতিয়া আমাৰ ৰাউণ্ড শ্বেপটো হৈ গ'ল। এতিয়া সেই প্ৰিণ্ট থকা পাৰ্টটোত আমি ৰাউণ্ড ডিজাইনত লগাই গৈ থাকিম ৰাউণ্ড শ্বেপ কৰি। চিলাইবোৰ খুব কাষতে নামাৰিব, নহ'লে ওলাই যোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমাৰ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰে ওপৰে এটা চিলাই কৰি যাম, তেতিয়াহে আমাৰ ঠিকে থাকিব, ফিনিচিংটো ধুনীয়া হ'ব। এয়া হৈ গ'ল।
এতিয়া আমি ইয়াৰ পিছত এনেকৈ হেমিং কৰি দিম। হেমিংটো পিছত কৰিলেও হয় আৰু আপোনালোকৰ যদি অসুবিধা হয় আগতীয়াকৈও কৰিব পাৰিব। ঠিক তেনেধৰণে মই ভি শেপৰ ডিজাইনটো কাট কৰি ল'ম। লাইলিনখন দুটা ফল্ড কৰি লৈছোঁ দেই। এয়া ভি ডিজাইনটো আঁকি দিছোঁ। এতিয়া আমি কেঁচিৰ সহায়ত কাট কৰি দিম। এতিয়া আমি ভি শেপটো এনেকৈ কাট কৰি দিলোঁ, হৈ গ'ল। এতিয়া ঠিক তেনেধৰণে ভি শেপটোৰ তলফালে ভি শেপৰ ডিজাইনত চিলাই ল'লোঁ। এতিয়া ৰাউণ্ড শেপৰ নিচিনাকৈ ঠিক একেধৰণে ভি শেপটো আমি লগাই ল'ম। মই এইখিনি আকৌ আপোনালোকক দেখুৱাই থকা নাই। যদি মই এনেকৈ গোটেইখিনি দেখুৱাই দিওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইবাবে এতিয়া ঠিক একেধৰণে ওপৰেৰে চিলাই গৈ হেমিং কৰি দিম। এতিয়া দুইটা প্ৰিণ্ট ফালফালে লৈ আমি ওলোটা ফালে শ্বল্ডাৰ দুটা জইন কৰি দিম। এয়া ওলাই থকাখিনি আমি কাট কৰি লৈছোঁ, বাঢ়ি থকা অংশখিনি। এনেকৈ ওলোটা ফালে দি দিলোঁ, যিখিনিত আমি হেমিং কৰিম। এতিয়া শ্বল্ডাৰ দুটা জইন কৰি দিম। মই আগতেও কৈছোঁ আপোনালোকক এবাৰ, আপোনালোকৰ যদি অসুবিধা হয় তেতিয়াহ'লে হেমিংটো ফাৰ্ষ্ট টাইম কৰি ল'ব। এতিয়া আমি হাতত লগাবৰ বাবে লাইলিনটো কাট কৰি লৈ ঠিক একেধৰণে লগাই গৈ থাকিম। হাতৰ যিখন লাইলিন লগাইছোঁ সেইখনৰ আপোনালোকে ৰুমাল ভাজত লগাব লাগিব। সেই মই ৰুমাল ডিজাইনৰ কেনেকৈ কাট কৰিছোঁ ৰুমাল ভাজত তাৰ ভিডিঅ' আগত এটা দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এটা মই দেখুৱাই দিছোঁ। লগাই কিনে কেনেকৈ কাট কৰে সেইটোহে দেখুওৱা নাই। এতিয়া ওপৰে ওপৰে এনেকৈ চিলাই গৈ থাকিম। এয়া দেখা পাইছে আপোনালোকে। এয়া আমাৰ হাতৰ ডিজাইনটো হৈ গ'ল। শ্বল্ডাৰ দুটাও জইন কৰা হ'ল, হাতৰ দুইফালে লগোৱা হৈ গ'ল। এতিয়া আমি দুইটা ফাল জইন কৰাৰ পিছত এনেকৈ ওলোটাই দিলোঁ। এতিয়া ওলোটাই দি আমি চেষ্টটো জইন কৰি ল'ম। চেষ্ট আমাৰ আছিলে 9.5। এতিয়া সেই দুটা আমি প্লাছ কৰিলে কিমান হ'ব? 19 হ'ব। এটা ভাগটো দাগ দিয়া আছে, আনটো ফালে আমি দাগ দি ল'লোঁ। ঠিক তেনেধৰণে 8.5 আছিলে, এইটো 17 হ'ব। দুটা ভাগত ভাগ কৰিলে সেইটো ঠিক তেনেধৰণে আমি আঁকি ল'লোঁ। এতিয়া আমি দুইটা এনেকৈ ফিটাৰ সহায়ত আঁকি লৈ আমি গোটেইটো চিলাই গৈ থাকিম। এয়া দেখা পাইছে নহয়।
এতিয়া আমি সাইড দুটা এনেকৈ জয়েন কৰিম আপোনালোকৰ যিমান চেষ্ট হয় বা ৱেষ্ট হয় আপোনালোকে সেই অনুযায়ী বনাই ল'ব এয়া আমাৰ সাইডটো জয়েন কৰা প্ৰায় হৈয়ে গ'ল এইটো দেখা পালে নহয় এইটো ঠিক তেনে ধৰণে আমি হেমিং কৰি দিম মই আপোনালোকক এটা দেখাই দিছো হেমিং কৰা এয়া আপোনালোকেতো জানেই হেমিং কৰিবলৈ তথাপি এটা দেখাই দিছো এতিয়া মই হেমিং কৰি গৈ আছো আপোনালোকক গোটেইবোৰ হেমিং কৰা মই নাই দেখুৱা কেৱল এটাই দেখুৱাই দিছো এনেদৰে বাকিবোৰো আপোনালোকে কৰি যাব এইটো আমাৰ ফাইনেল লুক হৈ গ'ল এতিয়া মই আপোনালোকক ভিডিঅ'টো কৰি আৰু নেদেখালো এইখিনি সেইকাৰণে আপোনালোকে চিনি পোৱাকে মই য়েল্লো কালাৰৰ সূতাৰে মাৰি লৈছো এইটো জাষ্ট শেষ হোৱাৰ পিছত এনেকৈ উলুটা কৰি লৈছো লৈ এইটো এনেকৈ দিছো দি ইয়াৰে ওপৰে চিলাই দিছো ইয়াৰে ভিডিঅ'টো আৰু মই দেখুৱাই দিয়া নাই লং হ'ব বুলি দেখিব পাইছে গোটেই ৰাউণ্ডটো কৰি এতিয়া আহিছো মই ৰেখাবাৰ ভিডিঅ'টোৰ মাজলৈ মই আপোনালোকক কৈছিলো যে ৰেখাবাক মই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ এটা ভিডিঅ' দিছিলে তো মই এনেকৈ কাপোৰ কাটি লৈছো সাইজত বহলটো লৈছো 7 দীঘলটো লৈছো 8 এতিয়া তেনেকৈ বাকি মই দুটা শাৰ্টৰ কাপোৰ এনেকৈ কাটি লৈছো সমান জোখত তাৰ পাছত এনেকৈ মই জয়েন কৰি চিলাই লৈছিলো আৰু এই ভিডিঅ'টো ৰেখাবায়ে তেওঁৰ নিজৰ চেনেলত আপলোড কৰি থৈ দিছে সেইবাবে মই গোটেইবোৰ আৰু দেখুৱাই দিয়া নাই মই তেওঁৰ সেই ভিডিঅ'টো ফলো কৰি পেলাই বনাইছো কেৱল মই যেটো সাইডত কুচ দি দিছো ডিজাইনটো সেইটো আপোনালোকক দেখুৱাই দিছো আৰু মই এটো ট্ৰাংকৰ কভাৰ বনাইছো আৰু এনেকুৱা এটা আইডিয়া দিয়াৰ বাবে মই ৰেখাবাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো লগতে আপোনালোকৰ সৈতেও শেয়াৰ কৰিছো ঠিক আছে তেনেহলে আজিলৈ আহিছো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ